নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৮ মাৰ্চ। ৰাজ্যত কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰী লৈ ভাল খবৰ। এইবাৰ বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব চাহপাত। দিল্লীৰ পৰা কংগ্ৰেছক মুকলি সমৰ্থন আছাদ মাদানীৰ। নিৰ্বাচনৰ প্ৰাকখনত দিল্লীৰ পৰাই বিস্ফোৰণ ঘটালে আছাদ মাদানী। মিয়াক লৈ বিস্ফোৰণ মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰী লৈ ভাল খবৰ। বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। বিজেপি চৰকাৰ আহিলেই আধা কেজি চাহপাত দিয়াৰো চিন্তা চৰ্চা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ প্ৰাকখনত দিল্লীৰ পৰাই বিস্ফোৰণ ঘটালে আছাদ মাদানীয়ে। নিৰ্বাচনত কংগ্ৰেছৰ মুকলি সমৰ্থন আছাদ মাদানীৰ। হিন্দু মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে। হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা সকলক আমি সমৰ্থন নকৰোঁ। হিন্দু মুছলমানক একেলগে লৈ আগবঢ়া সকলৰ প্ৰতি সমৰ্থন থাকিব। মৰম ভাতৃত্ববোধেৰে বুনিয়াদ গঢ়িব লাগে অসমৰ জনতাই। নিৰ্বাচনৰ প্ৰাকখনত দিল্লীৰ পৰাই বিস্ফোৰণ ঘটালে আছাদ মাদানীয়ে। আমি পুনৰ কৈছোঁ, নিৰ্বাচনত কংগ্ৰেছৰ মুকলি সমৰ্থন আছাদ মাদানীৰ। হিন্দু মুছলমানৰ ৰাজনীতি নকৰে কংগ্ৰেছে। হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা সকলক আমি সমৰ্থন নকৰোঁ। তাৰ পিছত জনাইছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত মুখ্যমন্ত্ৰী আজমলক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। যোৱা 5 বছৰত হাত ভৰি ভাঙিলোঁ, এতিয়া মেৰুদণ্ডৰ পাল। অহা 5 বছৰত মেৰুদণ্ডও ভাঙি দিম বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশী মিয়াৰ বিৰুদ্ধে চলিব অধিক কঠোৰ একশ্যন। মিয়াই মুখ্যমন্ত্ৰীৰ কামি হাৰ ভাঙি দিব বুলি আজমলে দিছিল হুংকাৰ। আজমলৰ ভাবুকিক তীব্ৰ ভাষাৰে প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।